আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটি হ'ল কোনজন ৰোগীৰ বাবে নেমু চাহ বেছি উপকাৰী? আপোনাৰ বাবে বিকল্পসমূহ হ'ল বিকল্প এ ডায়েবেটিছ ৰোগী, বি জণ্ডিছ ৰোগী, চি আলচাৰ ৰোগী, ডি বৃক্ক ৰোগী। শুদ্ধ উত্তৰ বিকল্প এ ডায়েবেটিছ ৰোগী। পৰৱৰ্তী প্ৰশ্ন কোনটো পাতৰ ৰসে ডেংগু জ্বৰ কমোৱাত সহায় কৰে? আপোনাৰ বাবে বিকল্পসমূহ হ'ল বিকল্প এ নেমু পাত, বি নিম পাত, চি তুলসী পাত, ডি অমিতা পাত। শুদ্ধ উত্তৰ বিকল্প ডি অমিতা পাত। পৰৱৰ্তী প্ৰশ্ন ভাৰত আৰু ছৌদি আৰবৰ মাজত সময়ৰ পাৰ্থক্য কিমান ঘণ্টা? আপোনাৰ বাবে বিকল্পসমূহ হ'ল বিকল্প এ 3 ঘণ্টা, বি 2 ঘণ্টা 30 মিনিট, চি 3 ঘণ্টা 30 মিনিট, ডি 4 ঘণ্টা। শুদ্ধ উত্তৰ বিকল্প বি 2 ঘণ্টা 30 মিনিট। শেষ প্ৰশ্ন থিয় হৈ প্ৰশ্ন কৰিলে শৰীৰত কি ৰোগ হয়? আপোনাৰ বাবে বিকল্পসমূহ হ'ল বিকল্প এ জণ্ডিছ, বি বৃক্কৰ ৰোগ, চি ডায়েবেটিছ, ডি যৌনশক্তি হ্ৰাস। শুদ্ধ উত্তৰটো হ'ল এ, বি, চি আৰু ডি বিকল্পৰ সকলোবোৰ। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি লাইক আৰু ধুনীয়া কমেণ্ট এটা কৰি দিব। জয় আই অসম।